অসম জাতীয় পৰিষদৰ মাহমৰা সমষ্টি সমিতি আজি যোগদানৰ কাৰ্যসূচীত আয়োজন কৰিছে। এই অঞ্চলৰ চফৰাই অঞ্চলকে ধৰি বিভিন্ন দাঁতিকাষৰীয়া অঞ্চলসমূহৰ পৰা আহি বহু যুৱক যুৱতী আমাৰ সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থকা ব্যক্তি আজি যোগদান কৰিব। ইতিমধ্যে দেখিছে যে যোৱা পঞ্চায়ত নিৰ্বাচনৰ পিছৰ পৰা অসমৰ সকলো প্ৰান্ততে এনেকুৱা যোগদানৰ এটা ধুম উঠিছে। তিনিচুকীয়াত ইতিমধ্যে যোৱা 2টা দিনৰ আগত যোগদান হৈ গ'ল। তাৰ আগত ডিব্ৰুগড় জিলাৰ বৰবৰুৱাত এটা বিশাল যোগদান হৈ গৈছে। অহা 29 তাৰিখে কোকৰাঝাৰত হ'ব, 2 তাৰিখে পুনৰ চাবুৱালা হলত হ'ব। এনেকৈ বিভিন্ন প্ৰান্তত যোগদানৰ এটা পৰিৱেশ আহিছে আৰু আমি দেখিছোঁ যে কেৱল মাত্ৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহেই নহয়, তাৰ উপৰিও এতিয়া আমাৰ লগত এই জাতীয়তাবাদৰ ধাৰা শক্তিশালী কৰিবৰ কাৰণে অসমত বসবাস কৰা আন সকলো জাতি জনগোষ্ঠী, হিন্দীভাষীসকল, হিন্দীভাষী অসমীয়া বুলি যাক কওঁ, বাংলাভাষীসকল যিসকলক আমি বাংলাভাষী অসমীয়া বুলি কওঁ, তেওঁলোকো আমাৰ লগত সহায় সমৰ্থন দিছে, আগবাঢ়ি আহিছে। তাৰ উপৰিও অতদিনে বিজেপিয়ে নিজৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰা গোৰ্খাসকল, আদিবাসী চাহ জনগোষ্ঠীয় ৰাইজেও অসমৰ মাটিত জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে তেওঁলোকে সহযোগিতা আগবঢ়াইছে, সমৰ্থন আগবঢ়াইছে আৰু তেওঁলোকে সকলোৱে বুজি পাইছে যে কেৱল মাত্ৰ মানুহৰ আমাৰ জাতি গঠন প্ৰক্ৰিয়া, আমাৰ সামাজিক নিৰাপত্তা আৰু ভৱিষ্যত যদি সুৰক্ষিত কৰিব লাগে, তেতিয়াহ'লে জাতীয়তাবাদেই একমাত্ৰ ৰাজনৈতিক আধাৰ, যাৰ যোগেদি আমি আমাৰ সকলোৰে মাজত সমন্বয় গঢ়ি তুলিব পাৰোঁ। বিভিন্ন ধৰণৰ সকলো ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীসমূহৰ অধিকাৰ এইবোৰ সুৰক্ষা কৰিবৰ কাৰণে বা সেইবোৰ অধিকাৰ আমি আজৰি আনিবৰ কাৰণে আমাৰ হাতত থকা ৰাজনৈতিক যিটো ধাৰা সেইটো জাতীয়তাবাদ। সেইকাৰণে জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে আৰু সকলো জাতি জনগোষ্ঠীৰ তেওঁলোকৰ মৌলিক সমস্যাসমূহৰ সমাধানৰ কাৰণে যুঁজিবৰ কাৰণে অসম জাতীয় পৰিষদৰ পতাকাৰ তলত একত্ৰিত হোৱা পৰিৱেশ ইতিমধ্যে আৰম্ভ হৈছে। আশা ৰাখিছোঁ আহি থাকিব লগা দিনসমূহত অসম জাতীয় পৰিষদৰ প্ৰতি, জাতীয়তাবাদৰ প্ৰতি মানুহৰ ভালপোৱা, সমৰ্থন আৰু বাঢ়িব আৰু দৃঢ় হ'ব। নিশ্চিতভাৱে হ'ব, কাৰণ আমি দেখা পাইছোঁ যে কংগ্ৰেছৰ নতুন সভাপতি দায়িত্ব লোৱাৰ পিছত এটা কথা বিভিন্ন ধৰণৰ আলোচনা চলি আছে আৰু যিবোৰ ৰাজহুৱাভাৱে যিবোৰ বক্তব্য আমি যোগাত্মক বক্তব্য দেখিবলৈ পাইছোঁ আৰু আমাৰ ফালৰ পৰাতো আৰম্ভণিৰ পৰা আমি এটা যোগাত্মক স্থিতি আমি গ্ৰহণ কৰিছোঁ। মই ভাবোঁ যে মিত্ৰতা হ'ব, কিন্তু আমি আমাৰ দলে লক্ষ্য ৰাখিছোঁ যে আগন্তুক দিনসমূহত জাতীয় জীৱনলৈ অহা যিবোৰ সমস্যা, কাৰণ চৰকাৰ আহিব, মিত্ৰতা হ'ব, কিন্তু জাতিটোক আমি বচাব লাগিব, জাতিৰ ভাষা কৃষ্টি সংস্কৃতি ৰক্ষা কৰিব লাগিব, আমাৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিব লাগিব। এতিয়া মাটি বহুজাতিক বনীয়া পুঁজিপতি গোষ্ঠীক বিক্ৰী দিবৰ কাৰণে চৰকাৰে তেওঁলোকে তেনেকুৱা ধৰণৰ এখন আয়োগ গঠন কৰিছে, ডেকা আয়োগ গঠন কৰি এনেকুৱা ধৰণৰ কাম কাজ আৰম্ভ কৰিছে। কৰ কাটলৰ বোজা আৰোপ কৰি দি সাধাৰণ জনগণৰ জীৱন আৰু তেওঁলোকৰ ভৱিষ্যতলৈ ভয়াৱহতা নমাই আনিছে। গতিকে এনে প্ৰেক্ষাপটত আমি আমাৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ, মাটি ভেটি ৰক্ষা কৰিবলৈ আৰু আমাৰ ভাষা কৃষ্টি সংস্কৃতি সুৰক্ষাৰ কাৰণে আমাৰ মূল কথাটো হ'ল আমি জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰিব লাগিব, আদৰ্শ শক্তিশালী কৰিব লাগিব। সেইকাৰণে তাৰ কাৰণে আমি যুঁজি আছোঁ আৰু কাম কৰি আছোঁ। আজি অখিল গগৈয়ে এটা বিস্ফোৰক মন্তব্য দিছে যে ৰাইজৰ দলে অকল নিজস্বভাৱে যদি নিৰ্বাচনত অৱতীৰ্ণ হয় তেওঁলোকে আসন বেছি পাব, কিন্তু কংগ্ৰেছৰ লগত যদি মিত্ৰতা কৰে আসন কমিবহে। আচলতে এই বিষয়টো কি বুজাইছে? নাই, মই সেই সম্পৰ্কত একো ক'ব খোজা নাই। ৰাইজে বিচাৰিছে এক হৈ যুঁজিব লাগে। ৰাইজৰ মনৰ আহ্বান আমি সকলোৱে শুনাটো দৰকাৰ, কাৰণ আমি প্ৰত্যেকেই এগৰাকী চেন্সিবল মানুহ। আমি সমাজখনে আমাৰ কাৰণে আটাইতকৈ ডাঙৰ, আমাৰ সমাজৰ ভৱিষ্যতটোহে মূল কথা। সেইকাৰণে আমাৰ আগৰ পৰাই দৃষ্টিভংগীটো স্পষ্ট, ব্যক্তি স্বাৰ্থ, দলীয় স্বাৰ্থৰ ঊৰ্ধলৈ গৈ অসমৰ জনগণৰ মনৰ যিটো আহ্বান সেইটো সকলোৱে উপলব্ধি কৰি আগবাঢ়িব লাগিব। কিবা আসনৰ পিছত আপোনাৰ ডিমাণ্ড থাকিব ৰাইজৰ? নাই, এইটোতো আলোচনা বিলোচনা কৰিব লাগিব। আৰম্ভণি হ'ব যেতিয়া গোটেই কথাটো নীতিগতভাৱে অন প্ৰিন্সিপল যেতিয়া সিদ্ধান্ত হ'ব যে আমি ঐক্যবদ্ধভাৱে আগবাঢ়িম, তাৰপিছত কোনে কোনবোৰ আসনত খেলিব, কেনেকুৱা ধৰণৰ কথা বতৰা হ'ব, এই গোটেই কথা বতৰাবোৰ আমি সকলোৰে মান সন্মান, সকলোৰে সাংগঠনিক ভেটি, এনেকুৱা ধৰণৰ কথা বতৰাবোৰৰ ওপৰত আধাৰ কৰি বা আগতে কোনবোৰ সমষ্টিত জাতীয়তাবাদৰ প্ৰতি মানুহে সমৰ্থন আগবঢ়াইছিলে, সকলো কথা চোৱা চিতা কৰি পৰ্যালোচনা কৰি সিদ্ধান্ত পৰৱৰ্তী দিনসমূহত লোৱা হ'ব।